আজিৰ এই সংবাদমেলত উপস্থিত থকা বৰপেটা জিলা বিজেপিৰ সভাপতি সন্মানীয় মহেন্দ্ৰ দাস ডাঙৰীয়া, বৰপেটা জিলাৰ প্ৰাক্তন সভাপতি মাননীয় অনিল দাস ডাঙৰীয়া, বৰপেটা জিলাৰ সাধাৰণ সম্পাদক আৰু আজিৰ এই সংবাদমেলত উপস্থিত থকা সমূহ সাংবাদিক সতীৰ্থসকল, আপোনালোক সকলোৱে অৱগত যে যোৱা 10 মাৰ্চত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ পূৰ্ণাংগ বাজেট আৰু বিত্তমন্ত্ৰী হিচাপে অজন্তা নেওগ ডাঙৰীয়ানীৰ পঞ্চমখন বাজেট বিধানসভাত উত্থাপিত হয়। এই বাজেটখনে সমাজৰ ধনী দুখীয়া নিম্ন মধ্যবিত্ত সকলো শ্ৰেণীৰ লোকৰে আকাংক্ষাক প্ৰতিফলিত কৰিছে আৰু সেইকাৰণে প্ৰাৰম্ভিকভাৱে এই বাজেটখনক আমি জনমুখী বাজেট বুলি ক'ব পাৰোঁ। বাজেটখনৰ আটাইতকৈ চুই যোৱা কেইটামান বিন্দু হৈছে যে আমি যদি 2015-16 বৰ্ষলৈকে উভতি যাওঁ, তেতিয়া অসমৰ বাজেটৰ পৰিসৰ আছিল প্ৰায় 66,000 crores আৰু এইবাৰ বাজেটখনৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে 1,55,000 crores। গতিকে যেতিয়া এই চৰকাৰখনে 2015-16 আমাৰ যেতিয়া অসমত বিজেপি নেতৃত্বাধীন চৰকাৰখনে শাসনভাৰ লৈছিল, তাৰে আগত কংগ্ৰেছৰ দিনত উত্থাপিত শেষৰখন বাজেট 15-16 বৰ্ষৰ বাজেট ঘাটি আছিল 9,400 টকা, 9,400 কোটি টকা। আৰু সেই বাজেট ঘাটি অৰ্থাৎ চৰকাৰে কিমানখিনি ধন পাব আৰু কিমানখিনি ধন খৰচ কৰিব, সেই খৰচ কৰাৰ পৰিমাণ 2015-16ত 9,400 কোটি টকাত ধাৰ ল'ব লগা হৈছিল, বাজেট ঘাটি আছিল। কিন্তু ইয়াৰ বিপৰীতে সেই ধাৰ ক্ৰমান্বয়ে কমাই 2025-26 বিত্তীয় বৰ্ষত প্ৰায় 557 কোটি টকা ঘাটি বাজেট উত্থাপন কৰা হৈছে। বিপৰীতে যদি চাওঁ, এই সুদীৰ্ঘ সময়সীমাত 10 বছৰৰ সময়সীমাত 15-16ত আমাৰ সাধাৰণ এজন মানুহৰ প্ৰত্যেক দিনৰ উপাৰ্জন ক্ষমতা আছিল, প্ৰত্যেক দিনে যদি চাওঁ আমি 150 টকা, আৰু সেই পৰিসীমা বৃদ্ধি হৈ আজিৰ তাৰিখত এজন সাধাৰণ নাগৰিকৰ এবছৰত উপাৰ্জন ক্ষমতা 2 লাখলৈকে বৃদ্ধি হৈছে, অৰ্থাৎ প্ৰত্যেক দিনে যদি কওঁ আমি 550 টকালৈকে বৃদ্ধি হৈছে। এইবাৰ প্ৰধানতঃ বাজেটখনত 3টা বিন্দুৰ ওপৰত বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে গুৰুত্ব আৰোপ কৰিছিলে। তাৰে প্ৰথম হৈছে শিক্ষা, দ্বিতীয়টো হৈছে সামাজিক যি ছ'চিয়েল ৱেলফেয়াৰ, আৰু তৃতীয় হৈছে মানুহৰ স্বাস্থ্য, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ। বাজেটখনৰ আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে অন্তৰ্দয়ৰ কথা কওঁ, এই বাজেটখনে আমি সেইজন মানুহৰ ব্যথা বা সেইজন মানুহৰ দুখকো আমি অনুভৱ কৰোঁ, আৰু সেইকাৰণে এইবাৰ বাজেটত উল্লেখ কৰিছে যদি কিবা কাৰণত, দুৰ্ভাগ্যজনিত কাৰণত অসমৰ বাহিৰত বা ভাৰতৰ যিকোনো ঠাইত বা ভাৰতৰ বাহিৰত যিকোনো এজন লোকৰ মৃত্যু হয়, সেই তেখেতৰ শেষকৃত্য সমাপন কৰাৰ কাৰণে সম্পূৰ্ণ চৰকাৰী খৰচত তেখেতক ৰাজ্যলৈকে ঘূৰাই অনাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছে। সৰু হ'লেও কিমান কথাখিনি অতি প্ৰয়োজনীয়। যেতিয়া এজন ল'ৰাই নিজৰ জীৱনৰ শিক্ষা সমাপন কৰে, তেতিয়া মাক দেউতাকে ভাবে কি মোৰ দায়িত্ব শেষ হ'ল, আৰু লগে লগে তেওঁৰ আৰম্ভণি হয় নিজৰ জীৱনৰ প্ৰথমটো প্ৰত্যাহ্বান, অৰ্থাৎ নিজৰ ভৰিত নিজে থিয় দিয়াৰ। সেইখিনি সময়ত যেতিয়া নিজৰ ভৰিত নিজে থিয় দিয়া হোৱাৰ কাৰণে চাকৰি এটা বিচাৰে বা যিকোনো এখন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেতিয়া তেওঁ এঠাইৰ পৰা আন ঠাইলৈকে যাওঁতেও যিটো খৰচ হয়, সেই সূক্ষ্ম চিন্তাধাৰাকো এইবাৰ বাজেটত প্ৰতিফলিত হৈছে। বাজেটত ঘোষণা কৰিছে যে প্ৰত্যেকজন স্নাতক হোৱা ল'ৰা ছোৱালীক 2,500 টকাকৈ প্ৰত্যেক মাহত চৰকাৰে প্ৰদান কৰিব। আৰু যদি তেখেতে বিচাৰে, সেই ছাত্ৰ বা ছাত্ৰীজনে শিক্ষা সমাপন কৰি বিচাৰে যে নহয় মই এবাৰতে লাগে, মই কোচিঙত নিজৰ শিক্ষাৰ শেষ হোৱাৰ পিছত কোচিঙত নাম ল'ব খোজে প্ৰফেচনেল কোৰ্চৰ কাৰণে, তেতিয়াহ'লে সেই 2,500 টকাটোৰ প্ৰত্যেক মাহত পাব লগতে এবছৰত, অৰ্থাৎ সেই 25,000 টকাটো একেলগে প্ৰদান কৰিব। আমি ভাবোঁ এখন ৰাজ্যৰ উন্নয়নৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়
আন্তঃগাঁথনিৰ ওপৰত, অৰ্থাৎ ইয়াৰ ৰাস্তা ঘাট আলি পদূলি দলং। এইবাৰ বাজেটত এই কথাখিনিও প্ৰতীয়মান হৈছে যে প্ৰত্যেক দিনে অসমত অসম চৰকাৰে 13 কিলোমিটাৰকৈ ৰাস্তা নিৰ্মাণ কৰিছে আৰু এখনকৈ পকী দলং প্ৰত্যেক দিনে নিৰ্মাণ কৰিছে। ইয়াৰ বিপৰীতে আমি যদি 15-16 বৰ্ষলৈকে অৰ্থাৎ কংগ্ৰেছৰ দিনলৈকে উভতি যাওঁ, মাত্ৰ 5 কিলোমিটাৰ বনাইছিল। দ্বিতীয় এটা কথা, আমি যদি এডভান্টেজ আছাম 2ৰ জৰিয়তেও চাওঁ, বিভিন্ন বিনিয়োগ যেনেকৈ আহিছে, এই বিনিয়োগকাৰীসকল অহাৰ ক্ষেত্ৰত প্ৰথমটো আমাৰ পৰিচয় হয় আমাৰ আন্তঃৰাষ্ট্ৰীয় এয়াৰপৰ্ট, লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট। লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ কৰাটোৱেই মেইন কথা নহয়। আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট ভাৰতৰ 7মটো এয়াৰপৰ্ট যে আটাইতকৈ বিজিয়েষ্ট এয়াৰপৰ্ট। অৰ্থাৎ আমি যে কওঁ, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন যে অসমখন এদিন 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা হ'ব, ইয়াৰে প্ৰতীয়মান এয়াৰপৰ্টৰ যি 7 বিজিয়েষ্ট এয়াৰপৰ্ট তাৰে ৰিফ্লেক্ট কৰে, প্ৰতীয়মান হয়। অসম চুক্তিৰ কথা বহু সময়ত কয়, এইটো এক স্পৰ্শকাতৰ সকলোৰে লগত জড়িত বিষয়। এইবাৰ বাজেটত এইটো কথা উল্লেখ কৰা হৈছে যে সেই অসম চুক্তি যি 60টা বিপ্লৱ কৰ্মা সমিতিয়ে যে উল্লেখ কৰিছিল, তাৰে ৰাজ্যৰ ভিতৰত অৰ্থাৎ ৰাজ্য চৰকাৰ যিকেইটা বিষয়ৰ লগত জড়িত, সেই আটাইকেইটা বিষয়ৰ ওপৰত অসম চৰকাৰে ইতিমধ্যে পদক্ষেপ আৰম্ভ কৰিছে। আপোনালোক সকলোৱে অৱগত, 855 জন শ্বহীদক হয়তো ধন দিলে সকলো শেষ হৈ নাযায়, ঘূৰি নাহে, কিন্তু তথাপিও আৰ্থিক অনুদান আগবঢ়োৱাকৈ যেনেকৈ এই চৰকাৰে আগবঢ়াইছে, ঠিক তেনেকৈ 100 কোটি টকাৰে শ্বহীদ স্মাৰক, তেখেতসকলৰ স্মৃতি যাতে আমাৰ ইতিহাসৰ পাতত সদায় লিপিবদ্ধ হৈ থাকে, তাৰ কাৰণে বিভিন্ন সংকলিত গ্ৰন্থ উলিওৱা হৈছে, শ্বহীদ স্মাৰক বনোৱা হৈছে। এইখনে চৰকাৰ আছিল প্ৰথমগৰাকী আমাৰ অসম চুক্তি মিনিষ্টাৰ মন্ত্ৰালয়, যিটো মন্ত্ৰালয়ত ধনৰ আবণ্টন দিয়াৰ উপৰিও আছুৰ মুখ্য কাৰ্যালয়লৈকে গৈছিল। আমি ইমান বছৰ আপোনালোকেও নিজে অৱগত, সাংবাদিকতাৰ জীৱনত কেতিয়াও চাগে এনেকুৱা হোৱা নাছিল যে নিৰ্বাচনৰ আগত কোনো চৰকাৰে কেতিয়াও প্ৰতিশ্ৰুতি দিয়া নাছিল যে আমি 1 লাখ যুৱকক চৰকাৰী চাকৰি দিম। বাজেটখনৰ 20, 21 আৰু 22 নম্বৰ পৃষ্ঠাত সবিস্তাৰে উল্লেখ কৰা হৈছে যে তেওঁলোকে কয় যে আমাক শ্বেতপত্ৰ দিয়ক। শ্বেতপত্ৰতকৈ ওপৰত গৈ আমি তাত সবিস্তাৰে উল্লেখ কৰিছোঁ যে 1,19,899 গৰাকীক চৰকাৰী সংস্থাপন দিয়া হৈছে। বহু সময়ত তেনেকৈ কয় বাজেটত ধনৰ আবণ্টন দিয়ে, ব্যৱহাৰ কৰিছে নে কৰা নাই। 6 মাৰ্চলৈকে বাজেটখন দিয়া হৈছিল 10 মাৰ্চত। 6 মাৰ্চ 2025 চনলৈকে যোৱা এই অৰ্থাৎ চলি থকা বিত্তীয় বৰ্ষৰ 85% ধন ব্যৱহাৰ কৰা হৈছে। বিপৰীতে আমি যদি কংগ্ৰেছৰ দিনলৈকে উভতি যাওঁ, কংগ্ৰেছৰ দিনৰ সেই 15-16 বিত্তীয় বৰ্ষটোত মাত্ৰ 63% ধন খৰচ কৰা হৈছিল। আন এটা বিষয়, বহু সময়ত এনেকৈ প্ৰশ্ন আমাকো কৰে যে অসম চৰকাৰে ঋণ লৈ গৈ আছে, ঋণৰ ওপৰত ঋণ। ঋণ যদি কওঁ, আমি ৰিজাৰ্ভ বেংকে এটা নিয়ম বান্ধি দিছে যে 100 টকাটোৰ 32 টকাতকৈ বেছি ঋণ আমি ল'ব নোৱাৰোঁ। এই 32 টকাটোৰ ঋণৰ ক্ষেত্ৰতো অসম চৰকাৰে আজিৰ তাৰিখত মাত্ৰ 23% ঋণ লৈছে। আৰু যদি সৰ্বভাৰতীয় প্ৰেক্ষাপটত আমি চাওঁ, ভাৰতৰ 37খন যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে, সকলোৰে যদি গড় এভাৰেজ উলিয়ায়, তেতিয়াহ'লে আজি সেই ৰাজ্যবিলাকৰ গড় এভাৰেজ 31%। অৰ্থাৎ অসমে যিখিনি ল'ব পাৰিলেহেঁতেন তাতকৈ কম লৈছে, 24% লৈছে। আৰু এটা কথা কওক, মই ঋণ আমি কিয় ল'ব লগা হয়? যেনেকৈ কেন্দ্ৰীয় প্ৰকল্পবিলাকত কেন্দ্ৰীয় চৰকাৰে কয় যে আমি 90 টকা তোমালোকক দিম, ৰাজ্যবিলাকক দিম, 10 টকা ৰাজ্যই নিজাকৈ খৰচ কৰিব লাগিব। ইয়াৰে নিকটৱৰ্তী আমি যদি কিছু আগুৱাই যাওঁ, নামনি অসমৰ ধুবুৰী, আগতে যদি ধুবুৰীৰ পৰা আপুনি মেঘালয়লৈকে গুৱাহাটী হৈ পথেৰে যায়, তেতিয়াহ'লে 10 ঘণ্টা লাগিছিল। আজি জাপানৰ
সহায়ত জাইকাৰ সহায়ত তাত এখন ব্ৰিজ বনাই থকা হৈছে ফুলবাৰী ব্ৰিজ আৰু সেই ব্ৰিজখনে যেতিয়া আপুনি সম্পূৰ্ণ হ'ব তেতিয়া ধুবুৰীৰ পৰা আপুনি মেঘালয়লৈকে 25 মিনিটত গৈ পাব আহিছোঁ গুৱাহাটীলৈকে গুৱাহাটীত আগতে গুৱাহাটীৰ পৰা শৰাইঘাট দলঙেৰে উত্তৰ গুৱাহাটীলৈকে যদি যায় 120 মিনিট লাগিছিল গুৱাহাটীৰ ব্ৰিক্স বেংকৰ অধীনত নিউ ডেভেলপমেণ্ট বেংকৰ অধীনত ভৰলু ব্ৰহ্মপুত্ৰৰ ভৰলুত এখন দলং নিৰ্মীয়মান হৈ আছে যি আগতে গুৱাহাটীৰ শৰাইঘাটৰে গ'লে উত্তৰ গুৱাহাটীলৈকে 120 মিনিট লাগিছিল সেই উত্তৰ গুৱাহাটীলৈকে ভৰলু দলঙেৰে গ'লে আপুনি 20 মিনিটত পাব নুমলীগড় ৰিফাইনেৰী আমি সকলোৱে কৈছিলোঁ নহয় তেল দিম তেজ দিম তেল নিদিওঁ আৰু সেই নুমলীগড় ৰিফাইনেৰীত আজি যদি তেল পাৰাদীপৰ সেই পাইপেৰে আমালৈকে নাহে তেতিয়াহ'লে নুমলীগড় ৰিফাইনেৰী চলিব নোৱাৰিব সেই নুমলীগড় ৰিফাইনেৰীৰ অসম চৰকাৰৰ অংশীদাৰিত্ব আছিল 12.36%। 2000 কোটি টকাৰে সেই আমি অসম চৰকাৰৰ শ্বেয়াৰ অৰ্থাৎ আমাৰ মালিকানাধীন 26%লৈকে আমাৰ শ্বেয়াৰ বঢ়োৱা হ'ল আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে যোৱা বিত্তীয় বৰ্ষত এই নুমলীগড় শোধনাগাৰৰ পৰা আমি 700 কোটি টকা লভ্যাংশ পাইছোঁ কিছুদিন আগত কেন্দ্ৰীয় চৰকাৰে বাজেটত নামৰূপ সাৰ কাৰখানাৰ কাৰণে 12,70,000 টন মেট্ৰিক টন ইউৰিয়া সাৰ উৎপাদন কৰাৰ কাৰণে ধনৰ ঘোষণা কৰিছে ইতিমধ্যে আবণ্টন দিছে 10,600 কোটি টকা তাত এইটো কথা উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে 60% দিব আৰু ৰাজ্য চৰকাৰে 40% ধন দিব লাগিব এতিয়া কওক এই যে মই এইকেইটা উদাহৰণ দিলোঁ এই উদাহৰণৰ কেইটাৰ জৰিয়তে সামগ্ৰিকভাৱে আমাৰ অসমৰ জনসাধাৰণ লাভান্বিত নহ'বনে তাতকৈ ডাঙৰ কথা 2020 চনত যেতিয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে বাজেট উত্থাপন কৰিছিল ঘোষণা কৰিছিল 50 বছৰলৈকে আমি সুদবিহীন ঋণ দিম ৰাজ্যবিলাকক অনলি আন্তঃগাঁথনি উন্নয়নৰ কাৰণে অৰ্থাৎ ৰাস্তা ঘাট আলি পদূলি এইবিলাক বনোৱাৰ কাৰণে আজি যদি মই 1 টকা লওঁ ঋণ হিচাপে ৰাজ্য চৰকাৰে 50 বছৰ পিছত সেই টকাটোৰ ভেলু 5 পইচা বা 10 পইচা নহ'বনে আৰু তাকো সুদবিহীনভাৱে দিছে আৰু সেই কাৰণে এই সুদৰ এই ধৰণৰ ঋণ লৈ আমি যদি চাওঁ যোৱাটো 23-24 বিত্তীয় বৰ্ষত আমি 10,000 কোটি টকা তাৰে কাৰণে ঋণ লৈছিলোঁ গতিকে ঋণ লৈ যদি আমাৰ চৰকাৰী কৰ্মচাৰীক দৰমহা দিব লগা হয় সেয়া নেতিবাচক সেয়া গ্ৰহণযোগ্যতা নহয় কিন্তু ঋণ লৈ যদি আমি আন্তঃগাঁথনি উন্নয়ন কৰোঁ তেতিয়াহ'লে তাৰ এক অৰ্থনৈতিক সুফল আহে আৰু আজিৰ তাৰিখত অসমত প্ৰত্যেক মাহত চৰকাৰী কৰ্মচাৰীক দৰমহা দিয়াৰ কাৰণে আমাক 5,000 কোটি টকা লাগে আৰু সেয়া আমি নিজৰ উৎসৰ পৰা পাওঁ গতিকে ঋণ আপুনি যদি ঘৰটো বনোৱায় ঘৰ বনোৱাৰ কাৰণে যদি আপুনি 50 লাখ টকাৰ ঋণ লয় তাৰ মানে আপোনাক এনেকৈ ক'লে নহ'ব যে আপুনি ঋণী আপোনাক এনেকৈ ক'বও পাৰি যে 50 লাখ টকাৰ ঘৰটো আপোনাৰ এছেট অৰ্থাৎ সম্পদ আপুনি ক্ৰিয়েট কৰিলে প্ৰায় 1.5 কোটি টকাৰ আৰু তাতকৈ আপুনি সুখী অনুভৱ কৰিলে আপুনি নিজৰ এটা সম্পদ গঢ়িলে আপোনাৰ আপোন এটা ঘৰ হ'ল ঠিক তেনেদৰে আপুনি আগতে যদি কোনোবাই গুৱাহাটীৰ পৰা বৰপেটালৈকে 2015 চনত অহা যোৱা কৰিছিল 3 ঘণ্টা সময় লাগিছিল ঠিক তেনেদৰে গুৱাহাটীৰ পৰা নগাঁৱলৈকে 3 ঘণ্টা লাগিছিল আজি 1.5 ঘণ্টা লাগে আৰু সেই কাৰণে কোৱা হয় টাইম ইজ মানি আৰু সেই কাৰণে আমি কেতিয়াবা ঋণ ল'ব লগা হয় ঋণ এই কাৰণে লৈছোঁ আমি আমাৰ উঠি অহা নৱপ্ৰজন্মক যাতে সপোন দেখুৱাব পাৰোঁ সপোনক সাৰ্থকলৈ বাস্তৱলৈকে উত্তৰণ কৰিব পাৰি এইবাৰ বাজেটত বিশেষকৈ মহিলাসকলৰ উত্তৰণৰ কাৰণে 30 লাখ মহিলাক 10,000কৈ দিয়াৰ যি এক মহিলা সবলীকৰণ আঁচনি ঘোষণা কৰিছে বহুতে এইটো প্ৰশ্ন কৰে 10,000 টকাৰে কি পাব 10,000 টকাৰে 20 জনীটো ছাগলী কিনিব পাৰিব নিজৰ ব্যৱসায়খনটো আৰম্ভ হ'ব গতিকে এই সকলো দিশক সাৱৰি সমাহিত কৰি এইবাৰ বাজেটে সকলো সমাজৰ ধনী দুখীয়া মধ্যবিত্ত উচ্চ সকলো শ্ৰেণীকে সমাহিত কৰি এখন জনমুখী বাজেট উত্থাপন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ বিষয়ে আপোনালোক অৱগত হয় 12 লাখ টকালৈকে কোনো ধৰণৰ কৰ দিব নালাগে আৰু সেই 12 লাখ টকাৰ কৰবিহীনে তাৰ মানে অসমৰ প্ৰেক্ষাপটত যদি চাই তাৰমানে 1 লাখ টকা দৰমহা পোৱা মানুহজনে 1 টকাও কৰ দিব নালাগে দৰমহা যিখিনি চাকৰি কৰে তেখেতৰ ক্ষেত্ৰত এইটোও আপোনালোকে সংযোগ কৰিব পাৰে 12 লাখ নহয় 12,76,000 টকা
12,75,000 টকা, কাৰণ 75,000 টকা চাকৰিজীৱী এজন মানুহে ষ্টেণ্ডাৰ্ড ডিডাকশ্যন পায়। গতিকে অসমৰ প্ৰেক্ষাপটত প্ৰায় থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড যদি আপুনি ইনক্লুড কৰে, নিয়াৰ এবাউট 80 to 90% অসমৰ জনসাধাৰণে কৰ প্ৰদান কৰিব নালাগে। গতিকে এইখন বিশেষকৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মধ্যভোগী, মধ্যবিত্ত, দুখীয়া সকলো শ্ৰেণীকে সামৰি লৈছে। আৰু শেষত মই এইটোৱেই ক'ম যে যেনেকৈ কেন্দ্ৰীয় বাজেট এক জনমুখী আছিল, ঠিক তেনেকৈ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ পঞ্চমখন বাজেট যে 1,55,000 কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰিছে, সেয়া আপোনালোকে যেতিয়া 31 মাৰ্চ হ'ব তেতিয়া দেখিব প্ৰায় 95% ধন যি ধাৰ্য কৰা হৈছিল এইখিনি খৰচ কৰা হৈছে। আৰু এই খৰচেৰে এখন নতুন অসম, মুখ্যমন্ত্ৰী মহোদয়ৰ সপোনৰ 5খন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠিত হোৱা অসমত নিশ্চিতভাৱে আমি আগুৱাইছোঁ। আৰু পুনৰবাৰ মই ভাৰতীয় জনতা পাৰ্টীৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ালৈকে ধন্যবাদ জনাইছোঁ, কাৰণ এইখন এখন জনমুখী সৰ্বস্পৰ্শী বাজেট। ধন্যবাদ। আপোনালোকৰ যদি কিবা সুধিব লগা আছে সুধিব পাৰে। আমাৰ বিশেষকৈ আমাৰ সৰ্থেবাৰীত বেল মেটেল আছে। আমাৰ যিখিনি থলুৱা যিখিনি বেল মেটেলৰ আমাৰ মানুহখিনি, তেওঁলোকে এতিয়া 18% GST দিব লগা আছে। এই ক্ষেত্ৰত আপোনালোকে যিহেতুকে বৰপেটা জিলা, তেওঁলোকে এটা সমস্যাত ভুগিছে যে 18% GST বহুত হয়, যাৰ কাৰণে মূল্য বৃদ্ধি হৈ যাব তেওঁলোকৰ, আৰু তেওঁলোকে এটা আৰ্ণ কৰা বহুত পাৰ্চেণ্ট গভৰ্ণমেণ্টক দিব লগা হৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ পৰা কিবা বিত্তমন্ত্ৰীক অনুৰোধ কৰিব নেকি যে GST-টো তেওঁলোকৰ যিটো GST ৰেট কিছু হ'লেও কমাই দিয়াৰ কাৰণে তেওঁলোকে বাৰে এই বস্তুটো অনুৰোধ কৰিব? প্ৰথম আপুনি বৰ সুন্দৰ প্ৰশ্ন কৰিছে। এই বিষয়টো বাজেটৰ প্ৰাক মুহূৰ্তত আমি প্ৰাক বাজেট এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিলোঁ। তাত আমি বেল মেটেলৰ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত বিষয়ববীয়াকৈ আহ্বান নিমন্ত্ৰণ কৰিছিলোঁ। যিটো কথা আপুনি GST কমাই দিয়া বা ৰেহাই দিয়াৰ কথা কৈছে, GSTটো সদায় কেন্দ্ৰীয়ভাৱে পৰিচালিত হয়। অসম চৰকাৰৰ পৰা বিশেষকৈ যিহেতু আমাৰ অসমৰ প্ৰেক্ষাপটত বেল মেটেলটো আমাৰ এটা গৌৰৱ, আমাৰ নিজৰ কাৰণেই সৰ্থেবাৰীৰ কাঁহৰ বাচন বৰ্তন বুলি ক'লে আমি গৌৰৱ অনুভৱ কৰোঁ। এটা আলোচিত হৈছে বিষয়টো কি ধৰণে, তাত দুটা হয়, এটা ফিনিছ প্ৰডাক্ট, আনফিনিছ প্ৰডাক্ট, অৰ্থাৎ ৰ প্ৰডাক্ট, কেনেকৈ ছেগ্ৰিগেট কৰি অৰ্থাৎ ভাগ কৰি সুবিধাখিনি দিব পাৰি। ইতিমধ্যে অজন্তা নেওগ ডাঙৰীয়ানীয়ে এই বিষয়ত চিন্তা চৰ্চা কৰিছে। হয়তো তাতকৈ ওপৰত গৈ মই ক'ব নোৱাৰোঁ, কিন্তু এটা ইতিবাচক খবৰ আপোনালোকে বিশেষকৈ এই বেল মেটেল ইণ্ডাষ্ট্ৰীৰ মানুহখিনিয়ে, কলা কুশলীসকলে লাভ কৰিব।